হাতী ভেকুৰীজোপাৰো বিভিন্ন বনৌষধি গুণ আছে। প্ৰথমতেই ক'ম, সৰু ল'ৰা ছোৱালীক যদি আপুনি খুৱাব পাৰে, আলুৰ লগত পিটিকা কৰি ইয়াক বইল কৰি দিব, বইল কৰি পেলাই আলুৰ লগত পিটিকা কৰিব আৰু ল'ৰা ছোৱালী ভাতৰ লগত দিয়কচোন। যিকোনো বেমাৰ আচলতে খুব সহজতে নাশ কৰিব পাৰে। সৰু ল'ৰা ছোৱালীৰ কাৰণে উত্তম বুলি ক'ব লাগিব। যে কি নহওক, ডাঙৰ মানুহৰ কাৰণেও আপোনাৰ যদি বমি ভাবো আহি আছে নহয়, তেতিয়া ইয়াৰ ৰস খাব পাৰিলে বমি ভাবটোও দূৰ হয়। ইয়াৰ শিপা যদি আপুনি খাব পাৰে পিচি পেলাই, তেতিয়াহ'লে বিভিন্ন ধৰণৰ আচলতে ৰোগবিলাক নাশ হয়। আপোনাৰ বহুদিনীয়া পিত্ত ৰোগো নাশ হয় আচলতে যদি ইয়াৰ শিপা বা জালুক বা নিমখৰ লগত পিচি খাব পাৰে, তেতিয়াহ'লে আপুনি তেনেধৰণৰ ৰোগবিলাক আপুনি নাশ কৰিব পাৰিব। আৰু এইজোপা গছক সঁচাকৈ আপোনালোকে ইগন'ৰ নকৰিব, কাৰণ ৰাস্তাই ঘাটে হোৱা দেখোঁ, কিন্তু বহুত ওলমি লাগি থাকে, কোনেও নিনিয়ে। আমি কিন্তু পালেই ভাজি খাবলৈ লৈ আহোঁ। মই অন্যভাগে নহয়, ভাজি খাই ভাল পাওঁ। মানে কি আলু দিওঁ আৰু ইয়াৰ লগত এই দুফাল কৰি দিওঁ, তেনেকৈ ভাজি খাওঁ। এইটো খাব নলগা বস্তু নহয়, খোৱা বস্তুৱে। এটা তিতা ভেকুৰী আছে, তিতা ভেকুৰীটোতো আপুনি এনেই চুবাইও খাব পাৰে নিমখ লৈ পেলাই, সেইটোও খুব ভাল। আমাৰ বৰ ভেকুৰী, হাতী ভেকুৰী, তিতা ভেকুৰী, এনেধৰণৰ ভেকুৰীবিলাক আছে। এনেধৰণৰ ভেকুৰীবিলাক আপোনালোকৰ ঘৰৰ বাৰীৰ চুকতো যদি আছে, কাটি নেপেলাব আপোনালোকে, ভালদৰে ৰাখক। আপোনালোকৰ ভাজি নোহোৱাত ভাজিও হ'ব, আপোনাৰ স্বাস্থ্যৰো উপকাৰ হ'ল, আপোনাৰ বেমাৰো দূৰ হ'ল।